আহাবাৰ মেট্ৰিক পৰীক্ষা দিব নোৱাৰিব বহুত ছাত্ৰ ছাত্ৰীয়ে কথাষাৰ মই কোৱা নাই বিভিন্ন চেনেলত দি আছে কাৰণ মাজতে এখন নোটিছ ওলাইছিলে নোটিছখন ঠিকে আছিলে মই আমাৰ চেনেলত কভাৰ কৰিছিলোঁ কিন্তু তাতে দুটামান পইণ্ট লিখা আছে যে কোনে কোনে মেট্ৰিক পৰীক্ষা দিব নোৱাৰিব তাকে লৈ হুলস্থুল হৈ আছে বহুতো ষ্টুডেণ্টছে ভয় খাই আছে আৰু চেনেলবিলাকতো ভয় খোৱাকৈয়ে দি আছে তো কিনো এই কথাখিনি যাক লৈ কোৱা হৈছে যে তোমালোকে মেট্ৰিক পৰীক্ষা দিব নোৱাৰিবা ইউনিট টেষ্টৰ লৈ ৰিলেটেড আছে আহা আমি নোটিছখন চাওঁ তো এখন আসলে সেই নোটিছখন এখন 1 সেপ্টেম্বৰতে দিয়া হৈছিল নোটিছখন আসলে ফৰ্ম ফিল আপৰ ৰিগাৰ্ডিং ইয়াত আমি ডিসকাস কৰিছিলো যে কিমান পইচা দিব লাগিব কিটা কিটা ডেট আছে কি আছে সেই গুটেখিনি কথা মই ভিডিওটো ডিসকাস কৰিছিলো আগৰ ভিডিওটোৰ লিংক মই পিন কমেন্টত দি থৈ দিম তোমালোকে চোৱা নাই যদি সেই ভিডিওটো চাই লবা কিন্তু কনফিউজনটো লাগিছে দুটা পইণ্ট দিয়া হৈ আছে ইয়াতে ইউনিট টেষ্টৰ ৰিগাৰ্ডিং আৰু এটা বেংক একাউণ্টৰ ৰিলেটেড যোনটো বহুত ষ্টুডেণ্টছৰ নাই যাৰ ফলত কিয়তে এটা মেট্ৰিক পৰীক্ষা দিব নোৱাৰিব নেকি তো হেতু চিন্তা হৈছে তো হা হেখিনি আমি ডিসকাস কৰো তো হা ডাইৰেক্ট পইণ্টলৈ যাও কি আছে ইয়াত তোমালোকে 4 number point চোৱা ইয়াত কি দিছে ইয়াত দুটা পইণ্ট আছে এটা হৈছে ষ্টুডেন্টস নেম উইল এপিয়াৰ ইন দা পোৰ্টেল অনলি ইফ দা মাৰ্ক অফ ইউনিট টেষ্ট 1 ইজ এভেইলেবল ইন দা মাৰ্কস এন্ট্ৰি পোৰ্টেল এগেইনষ্ট দা ষ্টুডেন্ট তো ইয়াৰে ভিতৰত প্ৰথম পইণ্টত কোৱা হৈছে যে তোমালোকৰ যদি মাৰ্কসখিনি ফাৰ্স্ট ইউনিট টেষ্টৰ এড কৰা হৈছে সেভাৰ পোৰ্টেলত তেতিয়াহে তোমালোকৰ নেম এন্ট্ৰি হ'ব তেতিয়াহে তোমালোকে মেট্ৰিক পৰীক্ষাৰ কাৰণে এপ্লাই কৰিব পাৰিবা তো কোনোবা ষ্টুডেন্টৰ যদি ফাৰ্স্ট ইউনিট টেষ্টৰ মাৰ্কসখিনি পোৰ্টেলত দিয়া হোৱা নাই স্কুলৰ পৰা তেনেহলে সেই ষ্টুডেন্টজনে নোৱাৰিব তো ইয়াত চোৱা তোমালোক সকলোৱে ফাৰ্স্ট ইউনিট টেষ্ট এক্সাম দিছা আৰু তাত তোমালোকে পাস কৰিছা ফেল কৰিছা হেতু মেটাৰ নকৰে যিমানে মাৰ্কস নোপোৱা কিয় কোনোবাই যদি 10 পাইছা 13 পাইছা তেতিয়াও তোমালোকৰ মাৰ্কসটো যদি এন্ট্ৰি কৰা হৈছিল পোৰ্টেলত তেতিয়া তোমালোকে ফৰ্ম ফিল আপ কৰিব পাৰিবা লগতে বহুত এনেকুৱা ষ্টুডেন্ট আছে যোনে এক্সামে নিদিলে তো তাত কিন্তু বিপদ আছে মই আগতে এটা ভিডিও বনাইছিলো প্ৰথম ইউনিট টেষ্ট হোৱা আগতে মই তোমালোকক কৈছিলো যে এক্সামটো তোমালোকে দিবা পাস কৰিছা ফেল কৰিছা হেতু কথা নাই আৰু বহুতো বেমাৰো হ'ব পাৰে বহুত ষ্টুডেন্টছৰ যোনটো একদম নৰমাল কথা হয় তো তোমালোকৰ বেমাৰ হলে মই কি কৈছিলো এখন এপ্লিকেশন দিবলৈ দিছিলো তো তোমালোকে যদি এপ্লিকেশন দিছা তেনেহলে ঠিকে আছে স্কুলেটো ভৰাই দিব আৰু যদি তোমালোকে এপ্লিকেশন দিয়া নাই তেতিয়া অকমান ৰিস্ক আছে তেতিয়া স্কুলৰ ওপৰত ডিপেন্ড কৰিব স্কুলে তোমাৰ মাৰ্কসটো ভৰাইছে নে নাই তো স্কুলে যদি ভৰাইছিল কিবা এটা তেনেহলে তোমালোকে ষ্টিল এক্সাম দিব পাৰিবা আৰু যদি স্কুলে ভৰোৱা নাই একো কৰা নাই তেনেহলে কিন্তু তোমালোকৰ বিপদ হ'ব পাৰে তো এইখিনি পইণ্টৰ ওপৰত আৰু বহুতো ভিডিও দিছে মই দেখা পাইছো আৰু কিয়তক ষ্টুডেন্টে ফেক বুলি কমেন্ট দি আছে কিন্তু এখন নোটিছখন কিন্তু ফেক নহয় এখন ৰিয়েলে হয় সেকেন্ড নম্বৰ পইণ্টটো তোমালোকৰ বেংক একাউণ্টৰ ৰিলেটেড কৈছে স্কুল হেজ টু প্ৰভাইড দা বেংক একাউণ্ট ডিটেইলছ অফ ইচ ষ্টুডেন্ট while filling the form আৰু এই ফৰ্ম ফিল আপ কৰোতে ষ্টুডেন্টৰ বেংক ডিটেইলছও দিবলৈ কৈছে তো তোমালোকৰ নামত যদি বেংক একাউণ্ট নাই তেনেহলে ক্ৰিয়েট কৰি লবা স্কুলৰ পৰা নিশ্চয় খুদিছে চাগে বেংকৰ কথা তো বহুতো ষ্টুডেন্টছৰ কি হৈছে বেংক একাউণ্ট নাই তোমালোকে বেংক একাউণ্ট ক্ৰিয়েট কৰিব লাগিব তো এতিয়াও সময় আছে তোমালোকে বনাই থৈ দিবা বেংক একাউণ্ট এটা আৰু যদি স্কুলৰ পৰা খুধে তেনেহলে তোমালোকে দি দিবা তো ইনশৰ্ট দুটা কথাই কোৱা হৈছে এটা হৈছে ইউনিট টেষ্ট এক্সামটো তোমালোকে দিব লাগিব নাই দিয়া যদি এপ্লিকেশন দি লবা আৰু লগতে বেংক একাউণ্টৰ ডিটেইলছটো খুদিছে আৰু বেংক একাউণ্ট এনেও প্ৰয়োজন হ'বই কাৰণ দুটা কাম আছে এটা হৈছে তোমালোকক পাৰ মান্থ 300 টকা কৈ দিব চৰকাৰৰ পৰা যোনটো বেংক একাউণ্ট লাগিব তোমাৰ নামত তেতিয়াহে সোমাব তাৰ উপৰি আৰু নেক্সট পইণ্ট হৈছে আনন্দৰাম এৱাৰ্ড দিয়া হয় মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত যিসকলে 75% ৰ ওপৰত পায় তো হেতু কাৰণে তোমালোকক বেংক একাউণ্ট এটা লাগিবই তো এজে হল ডিসকাস কৰো কি লাগিব তো তোমালোকে নিশ্চিন্ত হ'ব পাৰিবা যাতে যদি তোমালোকে ইউনিট টেষ্ট এক্সাম দিছা বেংক একাউণ্টটো আছে তেনেহলে নিশ্চিন্ত থাকা তোমালোকৰ একো অসুবিধা নহয় সেকেন্ড কথাটো হৈছে বহুত ষ্টুডেন্টে ইউনিট টেষ্ট এক্সাম দিছা বেংক একাউণ্ট নাই তো এটা কাম কৰা একিনতে তোমালোকে বনাব ট্ৰাই কৰিবা আৰু এটো কিন্তু নিজৰ নামত হলে ভাল পেৰেন্টছৰ নামত হলে কিন্তু তোমালোকৰ পইচাটো নুখুমাই পিছত হেতু কাৰণে নিজৰ নামত এটা বেংক একাউণ্ট এনেও খুলিবই লাগিব তো তোমালোকে হেতু ট্ৰাই কৰিবা যিসকলৰ নাই এনে বাকি এটো ইমান মেন্ডেটৰি হয় নে নহয় হেতু জানিব হলে তোমালোকে নিজৰ স্কুলৰ টিচাৰছক খুদি লবা তো এনেকুৱা নোটিছ ওলাইছে যে হেতু আৰু বহুতো চেনেলত দিও আছে বহুতো ষ্টুডেন্টে বিশ্বাস কৰা নাই কিন্তু নোটিছখন ৰিয়েলে হয় হেতু কাৰণে স্কুলত এবাৰ খুদি লবা তোমালোকে আৰু যোনবোৰ ষ্টুডেন্ট সবতছে বিপদত আছে হিয়ত হৈছে হিয়তৰ ইউনিট টেষ্ট এক্সামো হিয়তে দিয়া নাই বেংক একাউণ্টটো হিয়তৰ নাই তো তেনে ক্ষেত্ৰত কি কৰিব লাগিব বেংক একাউণ্টৰ কথাটো মই কলোৱে আৰু ইউনিট টেষ্ট এক্সাম তোমালোকে যদি দিয়া নাই তেনেহলে তো তেতিয়া এপ্লিকেশন দিব লাগিছিল এতিয়াটো বহুত দেৰি হৈ গল হলে তোমালোকে প্ৰিন্সিপালক এপ্লিকেশন দি দিবা কাৰণ উপায় নাই হেতুৱে লাষ্ট অপচন আছে যোনটো তোমালোকে কৰিব পাৰা তো হিমানে আছিল বাকি হাফ ইয়াৰলি এক্সাম হৈ আছে হেকিনিও ভালকৈ দিবা আৰু এবসেন্ট নহবা এক্সামত এবসেন্ট হলে এপ্লিকেশন দি দিবা আৰু আমাৰ WhatsApp চেনেলত জয়েন কৰিবা মই যিমান পাৰো তোমালোকক WhatsAppত সহায় কৰি যাম তোমালোকক হাফ ইয়াৰলি এক্সামৰ কাৰণে সহায় কৰিম মেট্ৰিক পৰীক্ষাৰ কাৰণে সহায় কৰিম লিংকটো পিন কমেন্টত দিয়া আছে তাত ক্লিক কৰা WhatsApp পেজটো তোমালোকে ফলো কৰি ৰাখিবা মই সহায় কৰি যাম লগতে এটো হৈছে আমাৰ ইনষ্টাগ্ৰাম পেজ তোমালোকে সাৰ্চ কৰিলে পাই যাবা ইনষ্টাগ্ৰামত আৰু মোষ্ট ইম্পৰ্টেন্ট আমাক ইউটিউবত সাবস্ক্ৰাইব কৰি থৈ দিয়া মই যিমান পাৰো মেট্ৰিক পৰীক্ষাৰ কাৰণে সহায় কৰি যাম